কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰা নাই। লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থনহে কৰিছিলোঁ। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নিৰ্বাচনত কংগ্ৰেছক কিয় সমৰ্থন কৰিছিল ৰাইজৰ দলে সেই সন্দৰ্ভতো মন্তব্য কৰি অখিল গগৈয়ে ক'লে, বিজেপি হৈছে এটা ফেচিবাদী শক্তি। বিজেপিক পৰাভূত কৰিবলৈহে কংগ্ৰেছক সমৰ্থন কৰিছিলোঁ বুলিও মন্তব্য কৰিলে অখিল গগৈয়ে। যে আমি 2024 চনৰ লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলৰ হৈ কেম্পেইন কৰিছোঁ, তাৰ অৰ্থটো এইটো নহয় যে আমি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। আমাৰ কথাটো খুব স্পষ্ট যে কংগ্ৰেছক আমি এই কাৰণেহে সমৰ্থন কৰিছোঁ যে তাতকৈ বেয়া শক্তি এটা, বিজেপি নামৰ এটা সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিয়ে আমাৰ দেশখন গ্ৰাস কৰি পেলাইছে। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ভাঙি চিঙি শেষ কৰি পেলাইছে। সেইকাৰণেহে আমি কংগ্ৰেছৰ লগত ঐক্যবদ্ধভাৱে কাম কৰিছোঁ। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি চামিল হৈ যাম, এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম, এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। একদম স্পষ্ট কথা, আমি আমাৰ কথা মতে চলিম। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি, কিন্তু বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক আৰু জনগণ বিৰোধী শক্তিক পৰাজিত কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত। ইফালে অসম গণ পৰিষদ, বিজেপি আৰু AIUDFক অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতেই 2026ত বিৰোধী ঐক্য মঞ্চই সন্মিলিতভাৱে যুঁজ দিব বুলি হুংকাৰ দিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। 126টা সমষ্টিতে বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থিত্ব দিব বুলি মন্তব্য কৰি অখিল গগৈয়ে লগতে ক'লে, কংগ্ৰেছৰ নেতৃত্বত 2026ত বিৰোধী ঐক্যৰ চৰকাৰ হোৱাটো নিশ্চিত। যে অসমত যাতে বিৰোধী ঐক্য মঞ্চই যাতে 26 চনত চৰকাৰ গঠন কৰিব পাৰে, তাৰ কাৰণে 126টা বিধানসভা সমষ্টিৰ ভিতৰত 126টাতে আমি বিৰোধী ঐক্য মঞ্চই সন্মিলিতভাৱে বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু নিশ্চিতভাৱে আমি এইবাৰ বিজেপিক 2026 চনত পৰাভূত কৰি আমি জাতীয়তাবাদী শক্তিবিলাক আৰু কংগ্ৰেছৰ লগত লগ লাগি চৰকাৰ গঠন কৰিব পাৰিম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আন 16টা ৰাজনৈতিক দলৰ লগতো কথা বাৰ্তা চলি আছে। আটাইবিলাকে মিলি 126 চনত একেলগতে নিৰ্বাচনত উঠি আমি দুটা ৰাজনৈতিক শক্তিক হৰুৱাই পেলাম। দুটা নহয় আৰু তিনিটাই হ'ল, এটা হ'ল বিজেপি, এটা হ'ল AIDF আৰু আনটো হ'ল অসম গণ পৰিষদ। এই তিনিওটাকে আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব খুজিছোঁ, কাৰণ এওঁলোকৰ অত্যাচাৰ যথেষ্ট হ'ল। হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতিক একেবাৰে কলুষিত কৰি পেলালে। সেইকাৰণে আমি তেওঁলোকক বিদায় দিবৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।